ধাৰণা দিবলৈ দিছোঁ। এইটোত আছে সেইখিনি হেৰি কৰি পেলাই চাওঁতে ইংৰাজীতে ক'লে এইটো ক লিখিছোঁ অকল। যেতিয়া এই আখৰকেইটা চিনি পাব, লটো চিনি পালে শব্দ গঠন কৰিব পাৰিব। কল কল, জল জল, গল গল, বল বল, ফল ফল, কল বল। এইটো বিশেষকৈ প্ৰথম শ্ৰেণীৰ কাৰণে হ'ব। এইটো বুলি দেখুৱাই দিম। আৰু এইটো এডিশ্যনৰ কাৰণে হয়। ইয়াত মই কিছুমান চিজ বনাই লৈছোঁ 1ৰ পৰা 9লৈকে 10লৈকে দিছোঁ। তাৰপিছত মই সিহঁতক ক'ম যে তোমালোকে ইয়াত মই কিছুমান নাম্বাৰ ভৰাই দিছোঁ। 4টো ভৰাই দিলোঁ, ইয়াত ভৰালোঁ আপোনাৰ 2। এতিয়া সেইটো প্লাছ কৰি দেখুৱাম। তো সিহঁতক মই মাৰ্বল দি দিম। সিহঁতে ইয়াৰ পৰা 4টা গুটি ওলাই 6 হ'ব আনসাৰ 6 4টা পৰা ইয়াত 2টা আছে 1 2। এতিয়া ইয়াত মই সিহঁতক নিজে ইয়াৰ পৰা হিচাপ কৰিবলৈ ক'ম কেইটা আছে। হিচাপ কৰি সিহঁতে গম পাব আৰু গম পাই ইয়াত নাম্বাৰটো লগাই দিব 6। তাৰপিছত এইটো কালাৰৰ হয়, ঠিক তেনেদৰে খালি এইটো বৰ্ডৰ শ্বেপত আছে। বেলেগ বেলেগ কালাৰত মই নামবোৰ লিখি দিছোঁ এনেকৈ। তাৰপিছত এইটো আফটাৰ এণ্ড বিফ'ৰ শিকাবলৈ কাৰণে যদি খুলিটো ইফালে 0 হ'ব আৰু যদি ইফালে কৰি দিওঁ আমি 2 ওলাই যাব। তো 1ৰ পাছত 2, 1ৰ আগত 0, তেনেকৈ 10লৈকে আছে। এইটো ইংলিছত আৰু এইটো অসমীয়াত আছে। তাৰপিছত এইটো আপোনাৰ স্মল লেটাৰ আৰু কেপিটেল লেটাৰ্ছৰ হয়, এলফাবেট চাৰ্ট। আগফালে মই কেপিটেল লেটাৰ্ছ লিখিছোঁ আৰু তলফালে চবৰে স্মল লেটাৰ্ছবোৰ লিখি দিছোঁ। এয়া আছিলে স্বৰচিহ্ন। এই আমাৰ ছাৰে দেখুৱাইছে। আপোনালোকে এইটো দেখুওৱা হ'ল। এইটো এটা ডিভিজনৰ মই বনাইছিলোঁ। 3 পৰা আহিব। এইটো এনেকৈ 2ৰে 8ক ডিভাইড কৰিলে কিমান হ'ব? যে আমি এই দুডাল কাঠি লওঁ ইয়াৰ পৰা আৰু দুটাকৈ চবতে 3 4 5 6 7 8 8ডাল ল'লোঁ। দুটা ভাগ কৰিব লাগিব। 1টা 2টা 3টা 4টা। কেইটা গ্লাছত গ'ল? 4টা। তেওঁলোকে লিখিব ইয়াত 4। তেনেকৈ মই আৰু কেইবাটাও তেনেকৈ বনাই দিব পাৰোঁ। তেনেকৈ লিখি এইটো আগৰ পাছত এইটো এটা এনেকৈ দুটা শব্দ দি পেলাই 3 নম্বৰ শব্দ দি মৰৰ দিছে। এইটো মৰম হ'ব। আকৌ কল লিখিছে, ইয়াত ম লগাই দিছে, কলম হ'ব। গৰম গৰম তেনেকৈ। আৰু ইয়াত যুগৰ 1ৰ পৰা 9লৈকে সংখ্যা ধাৰণা এইখিনি এইটো চানডে মনডে। ওপৰত ইংলিছত আছে, ইংৰাজীটো লিখা আছে। এইটো ধৰক হেডিং হ'ব। সেইটো আছিলে ধৰক দল হিচাপে আমি যেতিয়া ক্লাছ ল'ম তেনেকুৱাবিলাক দিম। এইটো হেডিং হৈ থাকিলে তেওঁলোকে চাব পাৰিব। এইটো দেওবাৰ লিখা আছে, ইংৰাজীত লিখা আছে, এইটো ভিতৰত লিখা আছে, এইটো এনেকৈ মনডে লিখা আছে, এইটো সোমবাৰ লিখা আছে। আৰু এইখিনি ফুলৰ ঠাৰ পৰিৱেশৰ কাৰণে আৰু ইয়াত সংখ্যাৰ ধাৰণা। সেইটো সংখ্যাৰ ধাৰণা নেকি? 1ৰ পৰা 9লে